তেৰিকা চাদাও এডোখৰ নাই ঠাইডোখৰকে কুটি কুটি খাবলগীয়া হৈছে আই এই চাদা অকমান বনাইছো চাদা আছিলে জানো ঘৰত চাদা নাই এই ঠাই এডোখৰ পাই সেইডোখৰে কুটি খাইছো ঠাইকে খাবলগীয়া হৈছে ন খাইছো আৰু কাম এখন নাই বন এখন নাই সুধু সেই বহি ফুৰে জপকা জপক বহি থাকিবি আজি সেইকাৰণে চাদা ঠাই খাবলগীয়া হৈছে আৰু এটা কথা নহয় আৰু যে ল'ৰাখনে যে পথাৰত ইমান পিকনিক খাইছে সেই বোলে অকণমান ওলাই যাব নোৱাৰ তই কিটো পিকনিক খাবিনো নেখাওঁ তেতিয়াহ'লে এই বছৰ আহে বছৰ যায় এইটোনো আমাৰ বছৰ নহয় নহয় হয় সেইটো হয় বাৰু হ'লেও চবেই যে উদযাপন কৰে নহয় 1 জানুৱাৰীটো আমিনো কিটো এনেকৈ হ'ব তইনো ক'ৰ পৰা আহিলিগৈ পিছে মই এনেই আলি সিহঁতকে চাইছিলোগৈ কোনে ক'ত সেই পিকনিক খাইছে চাই আহোঁগৈ বোলো ডেকা লাডু হৈ পিনে ঘৰতে বহি থাকিবলৈ লাজ লগা নাই গোটেই ল'ৰাখন ওলাই গৈছে ওলাই যাব পাৰে অকণমান এই ল'ৰাবোৰ ঘৰত থাকিলেও একেবাৰে আপদ বেছিকৈ ওলাই গ'লেও আপদ কি কথা কৈ গ'ল আইজনী এই জানুৱাৰী আমাৰ নহয় এইবোৰ বিদেশী মানুহৰ জানুৱাৰীহে আমাৰনো বহাগ বিহুটোহে মাঘৰ বিহু আহি আছে মাঘৰ বিহুত খাম ক এই নেখাংগে জানুৱাৰী চানুৱাৰী এটা মানুহেই নাই দীপালি বৰ যাং গবা হয় হপিতৰ ঘৰত যাং বৈ হপিতৰ ঘৰত যাং ন ভালে হ'ব তাক আজি একজনী পিকনিকত এনেকুৱা নচুৱাম তাক কৈ পুৰা নচুৱাম দেই মকা আনিও দেখিবলৈ ইমান ধুনীয়া ন দেখিবলৈ খালি যে ওলাই নাযায় কেলে আজি তই টানিম দে তই দুজন টানিম দেই নচুৱাম তাক নচুৱামে আজি আছেনে নাই জানো বা আছে আহা এই বহি আছো পাই ক'ত যাওঁ তহঁতি আজি একজনে আমাৰ লগত সেই পিকনিক খামগৈ বল খানা তুলিবলৈ আহিছো আমি কি পিকনিক পিকনিকনো কি ঘৰতে মই ভাতকেইটা বনাই খাই দিম অকৰাটো বিয়াত অকৰা ই যে সঁচাকে ঘৰতে ভাত খালে বাৰু আজি 1 জানুৱাৰী ফূৰ্তি কৰিম নাচিম তাকে ডেকা লাডু হৈ কেনে ভিতৰত সোমাই থাকিলে নহ'ব নে গৈ নাচোংগৈ হাত ইমান মজা লাগিব নাচি কেনে হাত কি নাচে তাত নাচিম ভাত খাম পুৰা নাচিম ডেক বজাম গান নাচিবি ক বল আমি সেই চাউল লৈ যাম এইটো লৈ আহিছো আমি কি 1 জানুৱাৰীত নাচে তই নেজানো বল তহঁতি গৈ থাক নহ'লে সেই কি উঠাইছো আকৌ নহয় চাউল এপোৱা আৰু 50 টকা দে লৈ যাম আমি এতিয়াই তহঁতি গৈ থাক যা মই লৈ যাম মই নিজে লৈ যাম যা তহঁতি চিন্তাই নকৰিবি আহিবি খালি দেই যাম আমি গৈ আছো আহিবি তাত নাচ বাগ হ'ব জলদি তই দেৰি নকৰিবি মোৰ আহিবি সোনকালে নাচ বাগ হ'ব বুলি কৈছে যাব লাগিব কি হ'ল সেই মোক পইচা লাগিছিলে 50 টকামান মই ক'ত পাওঁ পইচা দেচোন 50 টকা এটা মোক তোক মই সেইকাৰণে কৈছিলো ক যা এটা ঘৰত ঢেৰ কাম ওলাই আছে কিনা জেওৱা ভেটা কিবা ভেটা ঘৰ চাল চোৱা ককে বুলি কৈছিলো নহয় ঘৰতে বহি থাক এতিয়া পইচা ক'ৰ পৰা ওলাব তই মোক দি থৈ দিছিলি জানো 50 টকা এটাহে খুজিছিলো ক মোৰ এটো কিয় নাই আজি 1 জানুৱাৰী দিনাখন মই এটো কিয় নোহোৱাকে মই আছো দেই তই এতিয়া ক'ৰবাত বিচাৰি ল সেইকাৰণে কামলৈ যাব দিম তোক মই সেইকাৰণে কামলৈ যাবলৈ দিম হৈ যাব এইডালে বিকি দিম যাব চাউল কেতিয়াবা আছিলে পইচা ক'ত পালেহি পইচাটো নাই নহয় মোৰতো নাই খুজিছিলে মই দিবই নোৱাৰিলো পইচাটো নাই সি ওলাই গৈছেহে হয় এতিয়া ক'ত পালে বা পইচা সি এইটো কোনে খুলিলে আকৌ পিতা নহয়তো বাপেকে চেণ্ডালকে লৈ গ'ল সি সেই চেণ্ডালেনো বা পিকনিক খাই জানো বাৰু পিকনিক খাই জানো বা সেইডাল দি পিনে 50 টকাৰ লগতে 100 টকাৰ লগতে সি চেণ্ডাল কাক দিবলৈ নিলে বাৰু ক'ত চেণ্ডাল কেলে নিলে বাৰু সি
হয়ো হয় আজি 1 জানুৱাৰী দিনাখন তাৰ হাতত এটকাও পইচা নাই ময়ো এটকা দিব নোৱাৰিলোঁ চেণ্ডেল লৈ গ'ল তহঁতে তুলি আছ আহিলো দেই এইটো চাউল তাৰপা পইচা নাই এইডাল লৈ এইডাল নেলাগে কেলে হবিত তই যে কি কৰিবি বা এতিয়া কি কবা এইটো এইডাল থৈ দে তই এইডাল নেলাগে এনেকে খাবি পইচা দিব নালাগে চালকেইটা দিলি নহয় 50 টকা হওক আকৌ নেলাগে 50 টকা নহয় এডাল ঐ বহুত দামী এডাল শুনো আছে নহয় কি শুনো আছে নহয় এডাল মা ভাগক কেলে আহিলি শুনো মাকে কান্দিছে পাই তই কেলে আহি এডাল গুৱাই দিবি থৈ দে মোৰ পইচা নাই যে এডালকে লৈ আহিলো গো লাগে তই এনেকে এডাল থৈ দে এনেকে হ'ব এনেকে পইচা নহ'লেও কি হ'ব সোণৰ চেণ্ডেল বিকিব নালাগে নহয় তই এডাল থৈ দে এইখিনি হ'ব এইখিনি হ'ব এতিয়া হ'ব পিকনিক কং দে আহত আমি দেৰি হৈছে মাক দি দিবি এডাল তেনেহ'লে মই দি থৈ আহোঁগৈ নমস্কাৰ বন্ধুসকল সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই 2025 চনৰ আচলতে পিকনিক নেখালেও যেতিয়া নেকি চলে তো গতিকে মানে এনেকুৱা এটা যাতে নহওক বুলি আমি ভিডিঅ'টো বনালোঁ তো আমি মাঘৰ বিহুতে পাৰ্টিটো ভালকৈ খাম আৰু 1 জানুৱাৰীটো আজি এনেকৈ গ'ল আৰু সকলোলৈ নৱবৰ্ষ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ সবেই ভালকৈ পিকনিক খাওক মানে ঘৰত যদি নাই তো জানুৱাৰীটো নেমানিলেও চলি যায় এইটো যে ফূৰ্তি কৰিব লাগিব বুলি কোনো কথা নাই অসমীয়া বহাগৰ বিহুটি আছে বহাগৰ বিহুত ফূৰ্তি কৰক যে মানে জানুৱাৰী হ'ল বুলিয়েই যে আমি মানে খাবই লাগিব ঘৰৰ সাঁচনীয়া হেৰি বস্তু বিক্ৰী কৰি পিনে মানে খাব নালাগে বা এই চুৰ কৰি নিব নালাগে মানে সকলোৱে ভালকৈ থাকক এডাল মোৰ যৌতুকত দিছিলে মই পিন্ধি লওঁ পালোঁ মানে ল'ৰাটো চুৰ কৰি নিছিলে